মা কামাখ্যা সঁচাকৈ ৰজস্বলা হয় নেকি? কিয় দূৰ-দূৰণিৰ সাধু সন্যাসীয়ে ভিৰ কৰেহি অম্বুবাচী মেলাত? মা ৰজস্বলা হোৱা এই 3 দিনত অৰ্থাৎ অম্বুবাচীৰ সময়ত কি কাম কৰা অনুচিত? কামাখ্যা মন্দিৰৰ ইতিহাসৰ বিষয়ে সকলোৱে জানে। অসমৰ আটাইতকৈ ৰহস্যময় মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। প্ৰিয় দৰ্শকসকল, মানুহৰ মুখত শুনিবলৈ পোৱা যায় যে মহিলাসকলে মাহেকীয়াৰ সময়তো এই মন্দিৰলৈ যাব পাৰে হেনো। কাৰণ ইয়াৰ ফলত মন্দিৰটো অশুদ্ধ নহয়, কাৰণ বছৰটোৰ 3টা দিনত দেৱী নিজেও মাহেকীয়া হয়। পৌৰাণিক কথা অনুসৰি দেৱী সতীয়ে পিতৃদক্ষৰ পৰা স্বামী মহাদেৱৰ প্ৰতি অপমান সহিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিছিল। সতীৰ বিয়োগত মহাদেৱে শোকতে সতীৰ মৃতদেহ কান্ধত তুলি লৈ পৃথিৱীৰ সকলো ঠাই ঘূৰিবলৈ ধৰিছিল। এনেদৰে ঘূৰি ফুৰোতে মহাদেৱে সৃষ্টি পৰিচালনাৰ কথা পাহৰি পত্নী শোকত ব্যাকুল হৈ পৰিছিল। সেই দেখি শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহটো খণ্ড বিখণ্ড কৰি পেলাইছিল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখন শক্তিপীঠৰ সূচনা হৈছিল। 51খন শক্তিপীঠৰ ভিতৰত অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যাও এখন। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। এই মন্দিৰৰ ভিতৰ ভাগত থকা পুখুৰীটোক দেৱীৰ মহামুদ্ৰা অৰ্থাৎ যৌন পুখুৰী বুলি কোৱা হয়। এই মন্দিৰ 3টা ভাগত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ বৃহত্তম অংশত সকলোকে প্ৰৱেশ কৰিবলৈ দিয়া নহয়। ভক্তক মন্দিৰৰ আনটো অংশলৈকেহে যাবলৈ দিয়া হয়। ইয়াতে দেৱীৰ কুণ্ড আছে। এই কুণ্ডৰ বাবেই এই মন্দিৰটো পৃথিৱীৰ ৰহস্যময় আৰু অলৌকিক মন্দিৰ হিচাপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি এই কুণ্ডটো সদায় ফুলেৰে আবৃত আৰু ইয়াৰ পৰা সকলো সময়তে পানী বৈ থাকে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল ইয়াত বছৰত 3টা দিনত এই পানীৰ ৰং ৰঙা হৈ পৰে। বিশ্বাস কৰা হয় যে এই 3 দিনত দেৱী ৰজস্বলা হয়। এই সময়ত মন্দিৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ পানীও ৰঙা হৈ পৰে। এই 3 দিনত এই মন্দিৰত স্নান কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হয়। এই 3 দিনত দেৱীৰ ৰজস্বলা হোৱা বিষয়টো কিমান যুক্তিসংগত কোনেও নাজানে। অৱশ্যে ইয়াৰ কোনো পৌৰাণিক আখ্যান পোৱা নাযায় যদিও মানুহে এই কথা মন্দিৰলৈ আহিলে বিশ্বাস কৰিবলৈ বাধ্য হয়। এই মন্দিৰৰ প্ৰসাদো অতি আচৰিত। অন্য মন্দিৰত প্ৰসাদ হিচাপে মিঠাই বিতৰণ কৰা হয়, কিন্তু এই মন্দিৰত ভক্তক প্ৰসাদ হিচাপে দেৱীৰ গাৰ পৰা নিগৰিত পানী দিয়া হয়। ইয়াৰ বাহিৰেও ভক্তসকলক ৰঙা ৰঙৰ তিতা কাপোৰ এখন দিয়া হয়, যাক অম্বুবাচী বস্ত্ৰ বুলি কোৱা হয়। এই অম্বুবাচী বস্ত্ৰখন দেৱী ৰজস্বলাৰ কাপোৰ বুলি কোৱা হয়। মন্দিৰৰ বন্ধ কেইদিনত এই অম্বুবাচী বস্ত্ৰখন দেৱী ৰজস্বলাৰ কাপোৰ বুলিও কোৱা হয়। মন্দিৰ বন্ধ থকা কেইদিনত মন্দিৰৰ ভিতৰত বগা ৰঙৰ কাপোৰ এখন পাৰি ৰখা হয় আৰু 3 দিনৰ পাছত মন্দিৰৰ দুৱাৰ খুলিলে দেৱী মাৰ তেজেৰে ৰঙা হৈ থকা কাপোৰখন ভক্তসকলৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয়, যিখন ভক্তসকলে ঘৰলৈ আনি নিজৰ ঘৰত পূজাস্থলীত ৰাখে। এই ৰঙা কাপোৰখনক লৈ এটা জনশ্ৰুতি আছে যে যিসকল লোকে সেই কাপোৰখন তেওঁৰ লগত ৰাখিব, দেৱীৰ আশীৰ্বাদ সদায় তেওঁৰ লগত থাকিব। যদি আপুনিও এই মন্দিৰলৈ যোৱাৰ কথা ভাবিছে, তেন্তে আপুনি অম্বুবাচী মেলাৰ সময়ত ইয়ালৈ যোৱা উচিত। এই সময়ত দেশ বিদেশৰ বহু লোক এই মন্দিৰলৈ আহে। সেই 3 দিনত সমগ্ৰ গুৱাহাটীত কোনো মন্দিৰ খোলা নহয়। ইয়াৰ পিছত চতুৰ্থ দিনা কামাখ্যা দেৱীৰ প্ৰতিমা স্নান কৰি বৈদিক ৰীতি-নীতিৰে জনসাধাৰণৰ বাবে মন্দিৰটো পুনৰ মুকলি কৰি ৰখা হয়। এই মন্দিৰটোত সকলো সময়তে সাধু সন্যাসীৰ অহৰহ সোঁত বৈ থাকে। এই মন্দিৰৰ বিষয়ে এটা বিশ্বাস আছে যে কোনো ভক্তই এই মন্দিৰৰ পৰা খালী হাতে নাযায়। ইয়াত সকলোৰে ইচ্ছা পূৰণ হয়। সেয়ে প্ৰতিদিনে ইয়ালৈ হাজাৰ হাজাৰ ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হয়। যেনেদৰে প্ৰতি নাৰীৰ ৰজস্বলা হয় আৰু তাৰ পিছতে সন্তান ধাৰণৰ সক্ষমতা আহে, তেনেদৰে প্ৰত্যেক বছৰে এই অম্বুবাচীৰ সেই 3 দিনক পৃথিৱীৰ ঋতুকাল বুলি গণ্য কৰা হয়। আচলতে এই অম্বুবাচীৰ মাধ্যমত এই পৃথিৱী অৰ্থাৎ
ধৰিত্ৰীক নাৰী হিচাপে গণ্য কৰা হয়। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যাত এই অম্বুবাচী উৎসৱ অত্যন্ত গুৰুত্ব সহকাৰে পালন কৰা হয়, যি সময়ত এই মন্দিৰৰ চৌপাশ লাখ লাখ ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাৱেশ হয়। কিন্তু অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ মন্দিৰ বন্ধ ৰখা হয় আৰু অম্বুবাচীৰ নিবৃত্তিৰ পিছতহে দেৱী দৰ্শনৰ সুযোগ আহে, কিয়নো শাস্ত্ৰ অনুসৰি নাৰীৰ ঋতুকাল বা এই সময়ত মাংগলিক কাৰ্যত কিছু বাধা থাকে। যিহেতু অম্বুবাচীৰ 3 দিন ধৰিত্ৰী মাতাক ৰজস্বলা হিচাপে গণ্য কৰা হয়, সেয়ে সেই সময়ত কিছুমান নীতি নিয়ম পালন কৰাটো দৰকাৰী হৈ পৰে। অম্বুবাচীৰ এই সময়ছোৱা অত্যন্ত গুৰুত্বপূৰ্ণ। শাস্ত্ৰ অনুসৰি অম্বুবাচীৰ এই 3 দিন সৰ্বকালীন আৰু মাংগলিক, লগতে শুভকৰ্ম, বিবাহ, উপনয়ন, অন্নপ্ৰসন্ন, গৃহপ্ৰৱেশ, গৃহাৰম্ভ ইত্যাদিৰ পৰা বিৰত থকা উচিত। এই সময়খিনিত কৃষিকাৰ্যৰ কোনো কামেই কৰা উচিত নহয়, কিন্তু নিবৃত্তিৰ পিছত অৰ্থাৎ চতুৰ্থ দিনৰ পৰা কোনো বাধা নাথাকে। অম্বুবাচীৰ সময়খিনিত নিজৰ গৃহৰ অথবা মন্দিৰৰ ভিন্ন মাতৃদেৱীক যেনে কালী, দুৰ্গা, জগদাত্ৰী, মা চণ্ডীৰ মূৰ্তি নাইবা গৃহত যদি মংগল ঘট আদি প্ৰতিষ্ঠা কৰা আছে, তেন্তে সেয়াও শুদ্ধ ৰঙা বস্ত্ৰৰে ঢাকি ৰখা উচিত। এই সময়ছোৱাত তুলসী গছৰ গুৰিত মাটি দি ওখ কৰি ৰাখিব লাগে। এই সময়ছোৱাত নিজ গৃহত ভিন্ন দেৱ-দেৱীক পূজা কৰাৰ সময়ত কেতিয়াও মন্ত্ৰপাঠ কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে ধূপ প্ৰদীপ জ্বলাই প্ৰণাম কৰিলে যথেষ্ট। কিন্তু যি লোক শাস্ত্ৰ মন্ত্ৰৰে দীক্ষিত, তেওঁ মন্ত্ৰপাঠ কৰাত কোনো বাধা নাই। আদিশক্তিৰ ভিন্ন মূৰ্তি আৰু পদত ৰঙা বস্ত্ৰ ঢাকি দিয়াৰ পিছত কেতিয়াও সেই মূৰ্তি অথবা পদ অম্বুবাচীৰ নিবৃত্তি পৰ্যন্ত স্পৰ্শ কৰা উচিত নহয়। অম্বুবাচীৰ সময়ত এনেধৰণৰ কিছু নীতি নিয়ম পালন কৰিলে আপুনিও যথেষ্ট সুফল পাব। ধন্যবাদ।